এখন চৰকাৰী বিদ্যালয়ৰ ফলাফল দেখি হতভম্ব অভিভাৱক ৬৫ গৰাকী ছাত্ৰীৰ ভিতৰত উত্তীৰ্ণ হ'ল এগৰাকী মুকালমুৱা চণ্ডীমেধি বালিকা বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল দেখিলে আপোনাৰো চকু কপালত উঠিব বিদ্যালয়খনত শিক্ষক আছিল ৯ জন বৰ্তমান শিক্ষক আছে ১১ জন বিদ্যালয়খনত ছাত্ৰীসকল নিয়মীয়াকৈ উপস্থিত নথকাৰ অভিযোগ কৰিছে প্ৰধান শিক্ষকগৰাকীয়ে ২০১৮ চনৰ পৰাই বিদ্যালয়খনত নাই হিন্দী শিক্ষক লগতে আৰবী শিক্ষক নাই ২০১৩ চনৰ পৰা চৰকাৰে লাখ লাখ টকা দৰমহা হিচাপে শিক্ষকসকলক যোগান ধৰাৰ পাছতো এনেকুৱা ফলাফল দেখি সমগ্ৰ নলবাৰী জিলাতে চাঞ্চল্যৰ সৃষ্টি হৈছে এইসকল শিক্ষকক কি ব্যৱস্থা কৰিব চৰকাৰে তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে অভিভাৱকসকল যোৱাকালি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত আমাৰ বিদ্যালয়ৰ পৰা টোটেল ৬৫ জন ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিলে তাৰে ভিতৰত এজন ছাত্ৰী তাৰমানে কি হৈছে উত্তীৰ্ণ হৈছে তাৰমানে তৃতীয় বিভাগত বাকীখিনি ফেল কৰিছে কি কাৰণ আচলতে ৬৫ জন ছাত্ৰী যে ফেল কৰিলে আচলতে কি ক'ব কিহৰ কাৰণে ইমান ছাত্ৰ ছাত্ৰী ফেল কৰিলে আপোনাৰ বিদ্যালয়ৰ পৰা কেনেকুৱা পূৰ্বৰ ফলাফল কেনেকুৱা পূৰ্বৰ ফলাফল অনুযায়ী মই ২০২২ ফেব্ৰুৱাৰী মাহত মই ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিচাপে মই কাৰ্যভাৰ গ্ৰহণ কৰিছিলোঁ গতিকে ২০২২-২০২৩-২৪ আমাৰ ফলাফল ভালেই হৈছিলে ২০২৩-ত 59.09 আৰু ২০২৪-ত 52.5% আমাৰ ফলাফল আমি পাইছোঁ কিন্তু এইবাৰ আমাৰ এই যিটো বেটছে তাৰমানে HSLC পৰীক্ষা অৱতীৰ্ণ হৈছে ইয়াৰ মাজতে অলপ অসুবিধা হ'ল যে ২০২৩-ত যেতিয়া আমাৰ স্কুলবিলাকে ৰেচনেলাইজেশ্যন কৰিছিলে তেতিয়া আমাৰ বিদ্যালয়ৰ পৰা ৩ জন শিক্ষক উইথ পোষ্ট ট্ৰেন্সফাৰ কৰি দিছে ইয়াৰ পৰা উঠাই নিছে ৩ জন নিছে একজন টিচাৰ ৰিজাইন দি গুচি গৈছে আৰু ২ জন টিচাৰ বৰ্তমানেও এটাচমেণ্টত আছে গতিকে এটাচমেণ্টত থকা টিচাৰখিনি বৰ্তমান ২-২.৫ বছৰ হ'ল কিন্তু তাৰ ভিতৰত কণ্ট্ৰেকচুৱেল টিচাৰ এজন আছিলে পূব কালাগুচি হায়াৰ ছেকেণ্ডাৰীত আছিলে কণ্ট্ৰেকচুৱেল টিচাৰ এইবাৰ তাৰমানে ৰেগুলাৰাইজ হোৱাৰ কাৰণে আমাৰ স্কুলত আজি এমাহ আগতে জইন কৰিছে গতিকে আমাৰ মেইনলি সেই তেতিয়া আমি আপাৰ প্ৰাইমাৰী যিখিনি টিচাৰ আছিলে সেই আপাৰ প্ৰাইমাৰী টিচাৰেৰে আমি কি কৰিছোঁ এই 9-10ক আমি পঢ়ুৱাই আছোঁ টোটেল তেতিয়া আমাৰ ৯ জন আছিলে 9 জন শিক্ষকে গোটেই আমি ক্লাছ 5-ৰ পৰা ক্লাছ 10লৈকে আমি পঢ়াব লগা আছিলে 6-ৰ পৰা গতিকে আমাৰ মুকালমুৱাৰ পৰা আজিজ আলীৰ ৰিপৰ্ট এনি ভাৰত 24